আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। বিতাড়িত শয়তান খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আন-নিছা তিৰোতাসকল এইটো 19 নম্বৰ ৰুকুটো পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি উপকৃত হ'ব। ৰুকু 19 127 নম্বৰ আয়াত। মানুহবোৰে নাৰী সম্পৰ্কীয় ফতোৱা বিধি ব্যৱস্থা তোমাৰ পৰা জানিব বিচাৰে। কোৱা, আল্লাহে সিহঁতৰ সম্পৰ্কে তোমালোকক নিৰ্দেশ দিছে আৰু তাৰ লগতে এই নিৰ্দেশাৱলীয়ে তোমালোকক স্মৰণ কৰাই দিয়ে, যিবোৰ পূৰ্বৰে পৰা এই পুথিৰ মাধ্যমেৰে তোমালোকক শুনোৱা হৈছে। অৰ্থাৎ সেইবোৰ মাওৰা ল'ৰা-ছোৱালী সম্পৰ্কীয় নিৰ্দেশাৱলী যিবোৰ মাওৰা ল'ৰা-ছোৱালী প্ৰাপ্য আল্লাহৰ আদেশ অনুযায়ী তোমালোকে আদায় নকৰা আৰু প্ৰলোভনৰ বশৱৰ্তী হৈ সিহঁতক বিবাহ কৰিব খোজা নিঃসহায় নিথৰুৱা শিশুবোৰৰ বিষয়ে নিৰ্দেশ দিয়া হৈছে। মাওৰাবিলাকৰ প্ৰতি সুবিচাৰ কৰিবা। তোমালোকে যিবোৰ সৎকৰ্ম কৰা সেইবোৰৰ বিষয়ে আল্লাহ সম্পূৰ্ণ অৱগত। 128 নম্বৰ আয়াত। কোনো তিৰোতাই যদি তাৰ স্বামীৰ পৰা দুৰ্ব্যৱহাৰ বা তুচ্ছ-তাচ্ছিল্য কৰাৰ আশংকা কৰে, তেতিয়া সিহঁত দুয়ো অলপ এৰা-ধৰা কৰি আপোচ মীমাংসা কৰিলে দোষণীয় নহয়। আপোচ কৰাই উত্তম। মানৱ প্ৰবৃত্তিৰ স্বাৰ্থপৰায়ণতাৰ প্ৰতি প্ৰৱণতা আছে, কিন্তু তোমালোকে যদি সৎকৰ্মপৰায়ণ আৰু ক্ষুধাভীৰু হোৱা, তেনেহ'লে জানি থোৱা যে তোমালোকৰ এই কৰ্মনীতি সম্পৰ্কে নিশ্চয় আল্লাহ অৱগত। 129 নম্বৰ আয়াত। তোমালোকে যিমানেই ইচ্ছা নকৰা কিয় তোমালোকৰ স্ত্ৰীসকলৰ প্ৰতি কেতিয়াও সমব্যৱহাৰ কৰিব নোৱাৰা। আল্লাহৰ নিৰ্দেশিত নিয়ম পালনৰ বাবে প্ৰয়োজন যে এজনীৰ প্ৰতি সম্পূৰ্ণৰূপে আত্মনিয়োগ কৰি আনজনীক উৎকণ্ঠাপূৰ্ণ অনিশ্চয়তাত নাৰাখিবা। তোমালোকে যদি সঠিক কৰ্মনীতিৰে কৰ্ম কৰি যোৱা আৰু আল্লাহক ভয় কৰা, নিশ্চয় আল্লাহ মাৰ্জনাকাৰী পৰম দয়ালু। 130 নম্বৰ আয়াত। স্বামী-স্ত্ৰী পৰস্পৰে সম্পূৰ্ণভাৱে এৰা-এৰি হ'লে আল্লাহে তেওঁৰ প্ৰাচুৰ্যৰ দ্বাৰা উভয়কে অভাৱমুক্ত কৰিব। আল্লাহ বিশেষ প্ৰাচুৰ্যৰ অধিকাৰী আৰু সৰ্বজ্ঞানী। সুবহানাল্লাহ। 131 নম্বৰ আয়াত। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেয়া সকলো আল্লাহৰই। তোমালোকৰ পূৰ্বে যিসকলক ঐশী পুথি প্ৰদান কৰা হৈছিল, সিহঁতক এই উপদেশ দিছিলোঁ আৰু এতিয়া তোমালোককো দিছোঁ যে আল্লাহক ভয় কৰি কাম কৰিবা। তোমালোকে যদি আল্লাহক অস্বীকাৰ কৰা, তেনেহ'লে মনত ৰাখিবা, আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেয়া সকলো আল্লাহৰই। আল্লাহ সৰ্বপ্ৰকাৰ অভাৱগ্ৰস্ততাৰ উচ্চত আৰু ঊৰ্ধ্বত আৰু সকলো প্ৰশংসাৰ অধিকাৰী। সুবহানাল্লাহ। 132 নম্বৰ আয়াত। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেয়া সকলো আল্লাহৰই আৰু যাৱতীয় কাৰ্য সম্পাদনৰ বাবে একমাত্ৰ আল্লাহে যথেষ্ট। 133 নম্বৰ আয়াত। হে মানৱ, আল্লাহে ইচ্ছা কৰিলে তোমালোকক অপসাৰণ কৰি তোমালোকৰ ঠাইত আনক প্ৰতিস্থাপন কৰিব পাৰে। সেয়া কৰিবলৈ আল্লাহ সম্পূৰ্ণ সক্ষম। 134 নম্বৰ আয়াত। যিজনে এই পাৰ্থিৱ জীৱনত পুৰস্কাৰ বিচাৰে, সি জনা উচিত যে আল্লাহৰ ওচৰত ইহকাল আৰু পৰকাল উভয় কালৰে পুৰস্কাৰ আছে। আল্লাহ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা। আলহামদুলিল্লাহ। সমাপ্ত।